14 সামাজিক গাঁথনি আৰু লিংগ সম্পৰ্ক শ্ৰী 7 পৰা 1200 শ্ৰী দ্বিতীয় অংশ আলোচনা কৰিম। ইয়াৰ আগতে আমি প্ৰথম অংশটো অধ্যয়ন কৰিছোঁ। এই অধ্যায়টো আমি আলোচনা কৰাৰ আগতে আমি অকণমান ইয়াৰ বিষয়ে উদ্দেশ্য সম্বন্ধে আমি জানি ল'ব লাগিব। ইতিমধ্যে আমি যিহেতু এটা খণ্ড বা এটা অংশ আমি আগৰ সেশনত আলোচনা কৰিছোঁ, গতিকে আমি তাৰ পৰৱৰ্তী যিখিনি উদ্দেশ্য বা তাৰ অবজেক্টিভছ সেই সম্বন্ধে আমি জানিবলৈ যত্ন কৰিম। তো আগৰ অধ্যায়ত আমি আলোচনা কৰাৰ ভিতৰত আমি ইয়াত পুনৰ নিৰ্মাণৰ বাবে বিভিন্ন সাহিত্যিক আৰু পুৰাতাত্ত্বিক উৎস, সেই সময়ৰ সামাজিক ইতিহাস, সেই সময়ৰ সামাজিক জীৱনৰ স্বকীয় বৈশিষ্ট্যসমূহ, বিভিন্ন সামাজিক গোট আৰু তেওঁলোকৰ মাজত আন্তঃসম্পৰ্ক, এই সময়ছোৱাত সামাজিক গাঁথনি আৰু লিংগ সম্পৰ্কৰ পৰিৱৰ্তন আৰু ধাৰাবাহিকতাৰ উপাদানসমূহ, আৰু সামাজিক পৰিৱৰ্তনত বিভিন্ন সংস্থা বা কাৰকৰ ভূমিকা, আৰু সৰ্বশেষত উদীয়মান অৰ্থনীতিৰ প্ৰৱণতা, ৰাজনীতি আৰু সংস্কৃতিৰ সৈতে সামাজিক সম্পৰ্কৰ ৰূপান্তৰ। অৰ্থাৎ এই অধ্যায়টো অধ্যয়ন কৰাৰ পিছত বা আলোচনা কৰাৰ পিছত আমি বিভিন্ন সম্বন্ধে বিভিন্ন সামাজিক গোট, তেওঁলোকৰ মাজত আন্তঃসম্পৰ্ক বা তেওঁলোকৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন বা লিংগৰ গাঁথনি বা তেওঁলোকৰ ধাৰাবাহিকতা, তেওঁলোকৰ সমাজৰ উন্নয়নৰ বা পৰিৱৰ্তনৰ ভূমিকা, এই বিষয়ে আমি আলোচনা কৰিবলৈ সক্ষম হ'ম। উদীয়মান অৰ্থনীতিৰ প্ৰৱণতা, ডেভেলপিং বা গ্ৰয়িং ইকনমিক যিটো টেণ্ডেঞ্চি, ৰাজনীতি আৰু সাংস্কৃতিৰ সৈতে সামাজিক সম্পৰ্কিত ৰূপান্তৰ, বিভিন্ন ধৰণৰ তাৰ ট্ৰেন্সফৰ্মেশ্যন হৈছিলে বা ৰূপান্তৰ হৈছিলে ৰাজনীতি আৰু সাংস্কৃতিৰ ক্ষেত্ৰত। তো এই বিষয়ে আমি অধ্যায়টো আলোচনা কৰাৰ বিষয়ত আমি জানিবলৈ সক্ষম হ'ম। এতিয়া আমি আহোঁ এই বিষয়ৰ লগত সম্পৰ্ক থকা নতুন জাতি আৰু নতুন জাতি কিছুমানৰ সৃষ্টি হৈছিল এই সময়ছোৱাত। তাৰ ভিতৰত কায়স্থৰ অৱশ্য, গতিকে আমি যেনেকৈ লেণ্ড গ্ৰেণ্ট, ভূমি অনুদান বা জাতি সেই সময়ত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল সামাজিক অৰ্থনৈতিক ব্যৱস্থাত। তো আমি ইয়াত দেখিবলৈ পাইছোঁ যে কেতিয়াবা অস্পৃশ্য, আমি আনটাচেবল বুলি কৈছোঁ, তেওঁলোকক পঞ্চম বৰ্ণ বুলি কোৱা হৈছিল। অৰ্থাৎ 5 নম্বৰ বৰ্ণৰ ভিতৰত তেওঁলোকক ধৰা হৈছিল, যিবিলাকৰ সামাজিক ক্ষেত্ৰত কিছুমান বাধ্যবাধকতা আছিল বা ধৰা বন্ধা আছিল, যেতিয়া সকলো ক্ষেত্ৰতে তেওঁলোকে সমানে অংশগ্ৰহণ কৰাৰ সুযোগ নাপাইছিল বা বহুত ক্ষেত্ৰত তেওঁলোকে উচ্চ জাতিৰ পৰা দূৰত থাকিবলগীয়া হৈছিল, কিন্তু কৰ্মক্ষেত্ৰত তেওঁলোকে নিম্নমানৰ কাম কৰিবলগীয়া হৈছিল। কিছুমান বিশেষ গোটৰ সামাজিক স্তৰত তলত ৰখা হৈছিল, কিছুমান গোট আছিল তাক তেওঁলোকক কিন্তু সমাজৰ তলৰ যিবিলাক স্তৰ আছে, নিম্নমানৰ স্তৰ, সেইবিলাকক ৰাখিছিল। তাৰ পৰা কি হ'ল, তেওঁলোকৰ বৰ্ণ জাতি এই ক্ৰমৰ দ্বাৰা তীব্ৰ আৰ্থ সাংস্কৃতিক পৃথকীকৰণ আৰু বৈষম্যৰ সন্মুখীন হৈছিল। যিহেতু তেওঁলোকক এটা বেলেগভাৱে পৃথকীকৃত স্তৰত ৰাখিছিল, বেলেগ স্তৰত ৰাখিছিল, গতিকে তেওঁলোকৰ জাতি বা তেওঁলোকৰ আৰ্থ সাংস্কৃতিক ক্ষেত্ৰতো তেওঁলোকৰ বৈষম্যৰ সন্মুখীন হৈছিল, আৰু তেওঁলোকক পৃথকীকৰণ অৰ্থাৎ তেওঁলোকক ছেপাৰেট কৰা হৈছিল সমাজৰ বিভিন্ন পৰিৱেশৰ পৰা। তো এই যিটো ধাৰণা আছিল, সেই ধাৰণাটো কিন্তু বৈদিক যুগত, পুৰণি যি বৈদিক যুগ আছিল সেই যুগৰ দৰে চলি আহিছিল পৰৱৰ্তী সময়লৈকে। খ্ৰীষ্টপূৰ্ব 600 চনত চন্দলা, মগধ আৰু পৌলকাছ স্বৰূপত প্ৰথম লক্ষ্য কৰা হৈছিল তেওঁলোকক। তাৰপিছত সেই সময়ত ইয়াৰ প্ৰচলন হৈছিল নে নাই, সেই এটা নিশ্চিত তথ্য দিবলৈ কিছু অসুবিধা হৈছে, কিন্তু তেওঁলোকৰ লগত যে বেলেগ ধৰণৰ ব্যৱহাৰ কৰা হৈছিল সেয়া স্পষ্ট। এইটো নিশ্চিত হৈছে তাৰ পৰা যে তেওঁলোকৰ লগত ইকুৱেল ট্ৰিটমেণ্ট কৰা হৈছিল, সমান অধিকাৰ তেওঁলোকে পাইছিল, গতিকে তেওঁলোকৰ লগত যে ব্যৱহাৰৰ ক্ষেত্ৰত বিভিন্ন ট্ৰিটমেণ্ট কৰা হৈছিল সেইটো কিন্তু নিশ্চিত আছিল। 200 খ্ৰীষ্টাব্দৰ আশে-পাশে যিটো আদিম ধৰ্ম সূত্ৰ, আৰ্থশাস্ত্ৰ আৰু মনুস্মৃতিত এই ধাৰণাটো এক নিৰ্দিষ্ট আকৃতি লাভ কৰিছিলে। চান্দলা অস্পৃশ্য প্ৰতিশব্দ হৈ পৰিছিল, আৰু ব্ৰাহ্মণিক, বৌদ্ধ আৰু জৈন গ্ৰন্থৰ দ্বাৰা এনে ব্যৱহাৰ কৰা হৈছিল তেওঁলোকক। চন্দলাৰ লগতে স্বভাৱপাক আৰু অন্বয় পাষাণিক প্ৰদূষণৰ স্থানীয় উৎস হৈ পৰিছিল, আৰু তেওঁলোকৰ ওপৰত বিভিন্ন অক্ষমতা জাপি দিয়া হৈছিল। যেনে
দাহ কৰাৰ ক্ষেত্ৰত তেওঁলোকক কামত লগা হৈছিলে, আৱৰ্জনাবিলাক পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকক লগা হৈছিলে, আৰু জাল্লাদৰ দৰে নিম্ন আৰু অশুদ্ধ বৃত্তিত নিযুক্ত কৰা হৈছিল। জাল্লাদৰ দৰে যিবিলাকে জাল্লাদবিলাকক আমি সাধাৰণতে কি বুলি কওঁ, যি ফাঁচী কাৰ্যত যিবিলাক মানুহে জড়িত হৈ থাকে ফাঁচী দিয়াৰ ক্ষেত্ৰত, তো সেইবিলাকতো তেওঁলোকক নিয়োজিত কৰিছিল। গতিকে তেওঁলোকৰ যে স্থান সমাজত বা মৰ্যাদা সেইটো বহুত তলত আছিলে। মৃতদেহক দাহ কৰা বা যিবিলাক অপৰিষ্কাৰ জেগা বা মানে তেওঁলোকক সেইবিলাক আৱৰ্জনাবিলাক পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকক ব্যৱহাৰ কৰা হৈছিল। এতিয়া আমি যদি চাব যাওঁ, মধ্যযুগৰ আৰম্ভণিতে অস্পৃশ্যতাৰ চৰ্চা তীব্ৰতৰ হৈ পৰিছিল। মধ্যযুগৰ সময়ত আৰম্ভণিত খুব মানে বিশেষভাৱে আলোচনা কৰা হৈছিল অস্পৃশ্যতাৰ বিষয়ে, আৰু ব্ৰাহ্মণবাদী আইন পুথি যেনে বিষ্ণু স্মৃতি আৰু কাত্যায়ন স্মৃতিত প্ৰথমবাৰৰ বাবে অস্পৃশ্য শব্দটো ব্যৱহাৰ কৰা হৈছিল বুলি জানিব পৰা গৈছে, যে তাত অস্পৃশ্য শব্দটো পোৱা গৈছিল। তাৰ অৰ্থ হ'ল যে সেই সময়ৰ পৰা সেই শ্ৰেণীৰ তাত উৎপত্তি হৈছিল আৰু তেওঁলোকক তেনেধৰণে ট্ৰিটমেণ্ট কৰা হৈছিল। তালিকাত অধিক গোট যোগ কৰা হ'ল যদিও চান্দালা আৰু চপাকক অস্পৃশ্য হিচাপে গণ্য কৰা হ'ল আৰু তেওঁলোকৰ অধিক নিষেধাজ্ঞাৰ সৈতে তেওঁলোকৰ নথিভুক্ত কৰা হ'ল। সূত্ৰৰ পৰা তেওঁলোক পৃথক আছিল। চীনা ভ্ৰমণকাৰী ফাহিয়ানেও চান্দালাসকলৰ সামাজিক, ব্যক্তিগত আৰু শাৰীৰিক পৃথকীকৰণ সম্পূৰ্ণ কৰাৰ প্ৰমাণ দিয়ে। তেওঁৰ যি ফাহিয়ানৰ যিবিলাক বিৱৰণ আছিল, বিৱৰণতো কিন্তু এই তেওঁলোকৰ চান্দালাসকলৰ যে সামাজিক বা ব্যক্তিগত বা শাৰীৰিক পৃথকীকৰণ আছিল তাৰ তেওঁ লিখনৰ পৰা প্ৰমাণ পোৱা যায়। বৌদ্ধ আৰু জৈন গ্ৰন্থটো একেধৰণৰে ব্যৱহাৰ কৰা হৈছিল। বৌদ্ধ জৈন ধৰ্মতো তেওঁলোকক ট্ৰিটমেণ্টটো তেনেধৰণে কৰাইছিল, তেনেধৰণে উল্লেখ কৰা হৈছে। তেওঁলোকে নিম্ন জাতি আৰু আনৰ পৰা তেওঁলোক পৃথক, তেনেধৰণে তেওঁলোক ব্যৱহাৰ কৰা হৈছিল। দ্বাদশ শতিকাত অস্পৃশ্যতাই শিখৰ উপনীত হৈছিল, যে দ্বাদশ শতিকাত এইটো এটা পিক পইণ্ট পাইছিলে আৰু বহুলভাৱে বিস্তৃতভাৱে ব্যৱহাৰ তেনেধৰণৰ জাতি সৃষ্টি হৈছিলে আৰু তেওঁলোকক নিম্ন কামত নিয়োজিত কৰা হৈছিল। ব্ৰাহ্মণবাদী সমাজৰ সম্প্ৰসাৰণৰ ফলত বিভিন্ন ব্যক্তিগত গোট আৰু জনগোষ্ঠীৰ অস্পৃশ্য ফাজত অন্তৰ্ভুক্ত কৰা হৈছিল, আৰু আচাৰ ব্যৱহাৰৰ বিশুদ্ধতা আৰু অশুদ্ধিৰ ধাৰণাটো অধিক তীব্ৰতৰ হৈ পৰিছিল। আৰু সেইটো যেনেকৈ দৃষ্টি, চাহ, স্পৰ্শ, পানী আৰু খাদ্যৰ জৰিয়তে সংক্ৰমণ হৈ পৰিছিল। এনেধৰণৰ আছিল যে তেওঁলোকক চালে, তেওঁলোকৰ চাহ চকিলে বা তেওঁলোকক স্পৰ্শ কৰিলে, পানী আৰু খাদ্যৰ জৰিয়তে যেন অস্পৃশ্যটো এটা দূৰত ৰাখিবলগীয়া বিষয় আছিলে, সেই সম্বন্ধে সেই সময়ত প্ৰচলিত আছিলে। চান্দালাসকলৰ আটাইতকৈ বেছি আঘাত পাইছিল, তেওঁলোকে খুব আঘাত পাইছিলে, খুব তেওঁলোকক তেনেধৰণে ট্ৰিটমেণ্ট কৰা হৈছিল। নিষেধাজ্ঞা থকা কিছুমান বৰ্তমানৰ গোটকো অস্পৃশ্য বুলি অভিহিত কৰি লৈছিলে, আৰু য'ত আছিল চৰ্মাকাৰ, ৰজাক, তাৰপিছতে বুৰুদা, নাটা, চাকৰি, ধজি, সন্দিকা, চিকাৰী, মাছমৰীয়া, কচাই, জল্লাদ আৰু ভেদকাৰী, এওঁলোকক তেনেধৰণৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছিল। আৰু সেই সময়ত এটা ডাঙৰ কথা আছিল যে যিবিলাকে গোমাংস ভক্ষণ কৰিছিল সেইসকলক কিন্তু অস্পৃশ্য বুলি তেওঁলোকক প্ৰথমবাৰৰ বাবে তেওঁলোকক বিবেচনা কৰা হৈছিল, কাৰণ তেওঁলোকে সেইটো বিচৰা নাছিল। সেইকাৰণে তেওঁলোকক সেই জাতিৰ লগত অন্তৰ্ভুক্ত কৰি তেওঁলোক এটা পৃথক মৰ্যাদা দিবলৈ যত্ন কৰিছিল। তাৰপিছত আমি দেখিবলৈ যে ভিল্লা, কৈবৰ্ত, মেধা আৰু কলিকা আদি কেইবাটাও আদিবাসী জনগোষ্ঠীকো ব্ৰাহ্মণৰ শৃংখলাত অস্বীকাৰ কৰাৰ বাবে অস্পৃশ্য কৰি তোলা হৈছিল। এতিয়া মূল কথা হৈছে সেই সময়ত ব্ৰাহ্মণসকল অতি ক্ষমতাশালী আছিল। তেওঁলোকৰ বুদ্ধিবৃত্তি হওক, শিক্ষা দীক্ষাই হওক বা তেওঁলোকৰ ভূমি অধিকাৰেই হওক বা ৰজা বা শাসনকৰ্তাৰ লগত তেওঁলোকৰ সম্পৰ্কই হওক, তেওঁলোকে খুব ক্ষমতাশালী হৈ আছিল। আৰু তেওঁলোকে যিবিলাক লোকে তেওঁলোকৰ শৃংখলা অস্বীকাৰ কৰিছিল বা বৈশ্যতা মানি লোৱা নাছিল, তেওঁলোককো তেওঁলোকে এনেধৰণৰ জাতিলৈ ঘোষণা কৰিছিল বা জাতিৰ শ্ৰেণীভুক্ত কৰিবলৈ বাধ্য কৰাইছিল। কিন্তু কি হ'ল, তেওঁলোকক চন্দলা আৰু চবপাকৰ দৰে মূল সুঁতিৰ অস্পৃশ্যসকলৰ দৰে একে ব্যৱহাৰ কৰিব পৰা নগৈছিলে। কৈবৰ্ত আৰু নিষদ সকলো ব্ৰাহ্মণবাদী গ্ৰন্থতে পঞ্জীয়নভুক্ত বিষয়বাচক তেওঁলোক নাছিল। বৰ্ণবাদী ব্যৱস্থাৰ বিৰোধিতাৰ বাবে
কিছুমান কৃষিজাত জাতিকো অস্পৃশ্য বুলি লেবেল লগা হৈছিল। এতিয়া কথা হ'ল কি সকলোৱে তেওঁলোকে যে বৈশ্যতা স্বীকাৰ কৰিব তেওঁলোকৰ কথা মানি ল'ব তেনেকুৱা নাছিল। কিছুমান কৃষকেও এনেকুৱা কাৰ্যত তেওঁলোকক বিৰোধিতা কৰিছিল আৰু বিৰোধিতা কৰাৰ লগে লগে তেওঁলোকৰ যিহেতু শক্তি আছিল সংখ্যাও আছিল তাৰ লগে লগে তেওঁলোকক সেই অস্পৃশ্য এই কৃষিজাত জাতিকো অস্পৃশ্য বুলি তেওঁলোকে লেবেল লগাইছিল। বিভিন্ন গোটৰ সৈতেও যদি জড়িত অস্পৃশ্যতাৰ মাত্ৰা ভিত্তিত অস্পৃশ্যৰ মাজত স্তৰ সৃষ্টি কৰাৰ চেষ্টা তেওঁলোকে চলাইছিল বা কৰিছিল। কেতিয়াবা শূদ্ৰসকলক অস্পৃশ্য বিশেষকৈ আচাত শূদ্ৰ হিচাপেও চিনাক্ত কৰা হৈছিল। তো আমি ইয়াত দেখিলোঁ যে অস্পৃশ্য শব্দটো বাৰে বাৰে ব্যৱহাৰ কৰা হৈছে আৰু তেওঁলোকৰ অৰ্থাৎ নিম্ন জাতি নিম্নমানৰ কামত তেওঁলোকক ব্যৱহাৰ কৰা হৈছে। একথা ক'বলৈ যদি আমি যাওঁ অস্পৃশ্য এফালে বৰ্জনৰ অস্ত্ৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছিল আৰু আনহাতে কি কৰিছিল ইয়াক মতানৈক্যৰ মাত দমন কৰিবলৈকেও ব্যৱহাৰ কৰা হৈছিল। অস্পৃশ্যটো অস্পৃশ্য আৰু যিবিলাকে তেওঁলোকৰ মতত অমত হৈছিল বামনবাদীসকলক তেওঁলোকক দমন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল। কিন্তু সকলো অস্পৃশ্য সমাজৰ পৰা বাদ দিয়া হোৱা নাছিল। কিছুমান আৰম্ভণিৰ মধ্যযুগীয় ব্ৰাহ্মণিক গ্ৰন্থত ব্যতিক্ৰমী উল্লেখ আছিলে আৰু স্মৃতাৰ্থৰে অস্পৃশ্যক মন্দিৰত প্ৰৱেশৰ অনুমতি দিয়ে বুলিও তাত উল্লেখ কৰা আছিলে। আৰু দেৱনাথ স্মৃতি চন্দ্ৰিকাও কেইবাবাৰো অস্পৃশ্যক মিহলি কৰাৰ অনুমতি দিয়া বুলি কৈছিল আৰু যেনে উৎসৱৰ ক্ষেত্ৰত তেওঁলোকক অনুমতি দিয়া হৈছিল বা যুদ্ধৰ সময়ত তেওঁলোকৰ প্ৰয়োজন হৈছিল আৰু সেইকাৰণে তেওঁলোকক মিহলি কৰা হৈছিলে বা ধৰ্মীয় শোভাযাত্ৰাটো তেওঁলোকক কামত লগা হৈছিল। আৰু যেতিয়া দেশৰ দুৰ্যোগ বা আক্ৰমণ হৈছিল সেই সময়তো তেওঁলোকক কিন্তু এটা অনুমতি দিছিলে মিহলি হোৱাৰ কাৰণে আৰু সেইখিনি তেওঁলোকক শাসনকৰ্তাসকলৰ প্ৰয়োজনৰ বাবে তেওঁলোকক সুবিধা দিয়া হৈছিল। কলাহনৰ ৰাজতৰংগিনীত এই বিপৰীত ছবি প্ৰদান কৰিছে আৰু তাত কি হৈছে যে দম্বা আৰু চান্দালাসকলে আদালতৰ ৰাজনীতিত বিশিষ্ট ভূমিকা পালন কৰা যেন লাগিছিলে। কালাহানৰ বিৱৰণটো অলপ বেলেগ ধৰণৰ আছিল। আগৰ কিছুমানৰ লগত তেওঁলোকৰ কিছুমান মিল নাছিলে। কালাহানে অৱশ্যে সময়ত বৃদ্ধি পোৱা অস্পৃশ্যতাৰ ভয়ানকতাও উন্মোচন কৰিছে। যদিও একফালে কৈছে যে তেওঁলোকৰ বিপৰীত ছবি এখনৰ কথা কিন্তু আনফালে তেওঁ কৈছে যে সেই সময়ত কিন্তু অস্পৃশ্যতা এটা মানে বৃদ্ধি এক ভয়ানক ৰূপ ধাৰণ কৰিছিলে। তাৰপিছত যদি আমি চাব যাওঁ অস্পৃশ্যসকল কোনসকল অস্পৃশ্যসকল আছিল তেওঁলোকে কেনেধৰণে জীৱন নিৰ্বাহ কৰিছিল বা তেওঁলোকৰ সুবিধা অসুবিধা বা কেনেধৰণৰ কাৰ্যক্ৰমণিকাৰ লগত জড়িত হৈছিল সেই বিষয়ে আমি জানিবলৈ পাৰিম। এতিয়া কথা হ'ল কি যে কায়স্থ লিখকসকলৰ সম্প্ৰদায় হিচাপে উত্থান সেই সময়ত আন এক গুৰুত্বপূৰ্ণ সামাজিক বিকাশ আছিল। সমাজৰ পৰিৱৰ্তন বা বিকাশৰ ক্ষেত্ৰত কায়স্থসকলে যিবিলাক লিখিছিল বা সেই সম্প্ৰদায় তেওঁলোকৰ সেই সময়ত উত্থান হৈছিল আৰু সেই উত্থানে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে। তাৰপিছত আমি দেখিবলৈ যাওঁ যে ভূমি অনুদান প্ৰসাৰৰ ফলত লিপিবদ্ধকাৰী বা নথিপত্ৰ লেখক বা অভিলেখক ৰখীয়া এটা শ্ৰেণীৰ সৃষ্টি হৈছিল। যি সময়ত ভূমি অধিগ্ৰহণ কৰা হৈছিল অনুদান কৰিছিল এক্সপানশ্যন হিচাপে প্ৰসাৰ হৈছিল আৰু তাত লিখিবৰ কাৰণে বা নথিবিলাক প্ৰণালীবদ্ধভাৱে ৰাখিবৰ কাৰণে তাত সৃষ্টি কৰা হৈছিল আৰু কায়স্থ কৰণিকা অধিকাৰী এই গুপ্তসকলক চিত্ৰগুপ্ত লেখা দিবিৰা ধৰ্মলেখী সেইবিলাক বিভিন্ন লোকসকলে তাত এই জনজাত বিভিন্নভাৱে তেওঁলোকক জনাজাত আছিল আৰু এক ডজন শ্ৰেণীৰ ভিতৰত তেওঁলোকৰ কায়স্থ এটা শ্ৰেণী গঠন কৰা বুলি কোৱা হয়। আৰু তাৰপিছত আমি দেখি প্ৰথম অৱস্থাত উচ্চ বৰ্ণৰ পৰা স্বাক্ষৰ ব্যক্তিসকলক কায়স্থ হিচাপে নিযুক্তি হৈছিল। যিবিলাক উচ্চ বৰ্ণৰ লোক আছিল তেওঁলোকক স্বাক্ষৰ অৰ্থাৎ স্বাক্ষৰ মানে শিক্ষিত মানুহবিলাকক কায়স্থ হিচাপে নিযুক্তি দিছিল আৰু পিছলৈ নথিপত্ৰ লিখাটো তেওঁলোকৰ বাবে এটা মুকলি পেচা হৈ পৰিছিল। অৰ্থাৎ তেওঁলোকে এটা কৰ্ম লাভ কৰিছিলে। যেতিয়া বৃত্তিটো বংশগত হৈ পৰিছিল আৰু জাতিৰ আকৃতি সদস্যসকলে শ্ৰেণীৰ অন্তৰ্বিভাগ আৰু অভ্যাস তেওঁলোকে কৰিছিল। ব্ৰাহ্মণবাদী নীতিগত গ্ৰন্থসমূহৰ বস্ত্ৰ বা বৈদ্য বা চিকিৎসক ক্ষুদ্ৰ বুলি তেওঁলোকে ঘোষণা কৰিছিল আৰু দ্বিজসকলক নিজৰ বৃত্তি লোৱাত তেওঁলোকে বাধা দিছিল।
বিভিন্ন কাৰণ আছিল ইয়াৰে হয়তো তেওঁলোকৰ বৈজ্ঞানিক দৃষ্টিভংগীৰ বাবে বা হয়তো বৌদ্ধ মঠৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ বাবে তেওঁলোকক দূৰত ৰাখিবলৈ যত্ন কৰিছিল যে নিষেধাজ্ঞা থাকিলেও নিষেধাজ্ঞা থকাৰ ক্ষেত্ৰতো কিন্তু বহুতে এইকতে তেওঁলোকৰ বৃত্তি গ্ৰহণ কৰিছিল আৰু নীতিগত গ্ৰন্থক তেওঁলোকে অৱজ্ঞা কৰি তেওঁলোকে চিকিৎসক হৈছিলে সচৰাচৰ দৰে এই প্ৰথা বংশগত হৈ পৰিছিল আৰু বৃত্তিটো বৃত্তিটো এটা জাতিলৈ পৰিণত হৈছিল আৰু ব্ৰাহ্মণসকলে নিজে ব্ৰাহ্মণ্য মঠত এই বৃত্তিটো চলাবলৈ আৰম্ভ কৰিছিল তেওঁলোকে তেতিয়া বৃত্তিটোৰ প্ৰতি থকা পক্ষপাতিত্ব বহু পৰিমাণে হ্ৰাস পাবলৈ ধৰিলে আৰু চিকিৎসা বিজ্ঞান আৰু পশু চিকিৎসাৰ বিজ্ঞানৰ সন্ধিৰ গঠনীয় বৃত্তি আৰু জাতিটোৰ এটা মনোভাৱক উন্নীত কৰিবলৈ সক্ষম হৈছিল এতিয়া আমি যদি চাবলৈ যাওঁ জনজাতি কোনসকল জনজাতিসকলৰ ভূমিকা কেনেধৰণৰ আছিল যাক আমি ট্ৰাইব বুলি কৈছোঁ তেওঁলোকৰ ভূমিকা কেনেধৰণৰ আছিল বা কেনেধৰণৰ গাঁৱত বা তেওঁলোকে এইটো গাঁও আৰু অৰণ্যত তেওঁলোকৰ আৰু আভ্যন্তৰত তেওঁলোকৰ গ্ৰাম্য অঞ্চলবিলাক আছিল আৰু তেওঁলোকক তাতে ভূমিৰ অনুদান দিয়া হৈছিল আৰু তাত যিখন সমাজ আছিল সেই সমাজখনে তাত বাস কৰি জনজাতিসমূহৰ মুখামুখি হৈছিল বহুতো লিপিত আমি কিছুমান ইংগিত পাওঁ যে প্ৰাক ৰাষ্ট্ৰ সমাজৰ পৰা ৰাষ্ট্ৰ সমাজ বা কৃষিকৰণলৈ পৰিৱৰ্তন একেবাৰে শান্তিপূৰ্ণ নাছিল তেওঁলোকৰ ৰাষ্ট্ৰ আৰু নতুন মতাদৰ্শ দুয়োটাকে প্ৰতিহত কৰিছিল কিন্তু দুয়োজনতে জাতিসমূহক বস কৰি ব্ৰাহ্মণবাদী সামাজিক সাংস্কৃতিক ভাজলৈ ৰূপান্তৰিত কৰাত সফল হৈছিল তেওঁলোকে কিন্তু সেই জনজাতিসকলক ব্ৰাহ্মণৰ আদব কায়দাৰে বা শিক্ষাৰে তেওঁলোকে দীক্ষিত কৰি পেলাই তেওঁলোকৰ অধীনত আনিবলৈ তেওঁলোকে সক্ষম হৈছিল বিনিময়ত ব্ৰাহ্মণসকলে কি কৰিছিলে জনজাতীয় পূজাসমূহক ব্ৰাহ্মণীয় গোটত নিজৰ কৰি লৈছিল আৰু যেনেকৈ আমি পুৰী জগন্নাথৰ আমি উদাহৰণ দিব পাৰোঁ পুৰী জগন্নাথৰ পূজা হৈছিল মধ্যযুগৰ আৰম্ভণিত উৰিষ্যাৰ গংগা বংশৰ পৃষ্ঠপোষকতাত আৰু এইটো প্ৰায় 11 পৰা 15 শতিকাৰ ভিতৰৰ কথা জনজাতীয় সংহতিৰ সৰ্বোত্তম এটা উদাহৰণ হিচাপে আমি তাক গণ্য কৰিব পাৰোঁ সমগ্ৰ জাতি বা বৰ্ণলৈ ধৰ্মান্তৰিত হোৱা নাছিল কিন্তু এই সময়ত সকলোৱে যে ধৰ্মান্তৰ হৈছিল তেনেকুৱা নহয় একেটা জনগোষ্ঠীৰ কিছুমান উচ্চতম পৰ্যায়ত অৰ্থাৎ ব্ৰাহ্মণৰ ক্ষত্ৰিয় হিচাপে বা নিম্নতম পৰ্যায়ত অৰ্থাৎ ক্ষুদ্ৰ বা আনকি অস্পৃশ্য হিচাপে অন্তৰ্ভুক্ত কৰি লৈছিলে ব্ৰাহ্মণকৃত জনজাতীয় যিটো গোট আছিল যেনে অভিৰ ব্ৰাহ্মণ তেওঁলোকক অভিৰ ব্ৰাহ্মণ বুলি কোৱা হৈছিল সম্বস্থ ব্ৰাহ্মণ আৰু বয়া ব্ৰাহ্মণ বুলি তেওঁলোকক কৈছিল আৰু এইবিলাকে হ'ল তাৰ উদাহৰণ আৰু নেলৰ যিটো নেলৰ বা গুণ্টুৰ অঞ্চল আছে তাত এই বিশিষ্ট জনজাতীয় যিটো সম্প্ৰদায় আছিল সম্প্ৰদায়বিলাকে এইবিলাক বয়াসকলে ব্ৰাহ্মণলৈ পৰিণত হৈছিল আৰু ডেকানৰ বিশিষ্ট স্থানীয় শক্তি হিচাপে তেওঁলোকে আত্মপ্ৰকাশ হৈছিল কাৰণ তেওঁলোকে ব্ৰাহ্মণলৈ ৰূপান্তৰ হৈছিল আৰু তেওঁলোকে বিভিন্ন শক্তিৰে শক্তিশালী হৈ পৰিছিল তাৰপিছত আমি চাম যে দাস সেই সময়ত দাস এটা উল্লেখযোগ্য বুলি ক'ব লাগিব যে আচলতে দাসসকল কোনসকলে দাসত্ব কৰিছিলে দাসসকল আছিল বৈদিক যুগৰ আৰম্ভণিৰ পৰাই দাসত্বৰ এটা অস্তিত্ব আছিল যদিও দাসক কেতিয়াও উৎপাদন সম্পৰ্কীয় কামত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল দাস মানে আনৰ অধীনত তেওঁলোকে কাম কৰিব লাগিছিল দাস বিভিন্ন প্ৰকাৰৰ আছিল উৎপাদনত তেওঁলোকে ব্যৱহাৰ কৰা হোৱা নাছিল আৰু তথাকথিত অশুদ্ধ ঘৰুৱা কাম যেনে ঝাৰু দিয়া মানুহৰ মল আঁতৰোৱা আৰু মালিকক ব্যক্তিগত আগবঢ়োৱা আদি কামত তেওঁলোক আবদ্ধ আছিল বা সীমাবদ্ধ হৈ আছিল দাসসকলৰ কাৰ্য তেনেধৰণে এই কাৰ্যত নিয়োজিত হ'ব লাগিছিল দাস কেতিয়াও সমজাতীয় শ্ৰেণী নাছিল ক'বই নহয় তেওঁলোকে সমান মৰ্যাদা দিলে এটা দাসত্ব তেওঁলোকে কটাব নালাগিলেহেঁতেন অৰ্থশাস্ত্ৰত 5 প্ৰকাৰৰ দাসৰ কথা উল্লেখ আছে অৰ্থশাস্ত্ৰৰ বেছি 5 প্ৰকাৰ দাস কথা কিন্তু আনহাতে মনুস্মৃতিত কিন্তু 7 প্ৰকাৰৰ আৰু নাৰদ স্মৃতিত 15 প্ৰকাৰৰ দাসৰ কথা উল্লেখ কৰা হৈছে দাসৰ জন্ম ক্ৰয় বন্ধক উপহাৰ উত্তৰাধিকাৰ স্বেচ্ছামূলক দাসত্ব যুদ্ধত বন্দী হোৱা ঋণেৰ ওপৰত ভিত্তি কৰি
দাসৰ মাজত পাৰ্থক্য আছিল বিভিন্ন দাস আছিল যদিও এটা দাসৰ কেটেগৰীটো বেলেগ বেলেগ আছিল তেওঁলোকৰ নেচাৰ অনুসাৰে তেওঁলোকৰ দাসবিলাক ক'ত জন্ম হৈছিল সেইমতে তেওঁলোকক ট্ৰিটমেণ্ট কৰা হৈছিল দাসবিলাক ক্ৰয় বিক্ৰয় কৰা হৈছিল কিনা বেচা হৈছিল তেওঁলোকৰ ট্ৰিটমেণ্টটো বেলেগ ধৰণৰ আছিল বন্ধকত ৰখা হৈছিল কিছুমান তেওঁলোকে বন্ধকত দিবলগীয়া হৈছিল উপহাৰ হিচাপে দিয়া হৈছিল দাসক তেওঁলোকৰ সেই হিচাপে ব্যৱহাৰ কৰা হৈছিল দাসক বা উত্তৰাধিকাৰী এজন দাসৰ পৰা আন এজন দাস চিনি হৈছিল তেওঁলোকৰ বেলেগ ধৰণে ব্যৱহাৰ কৰা হৈছিল বা স্বেচ্ছামূলক দাস কিছুমানে নিজকে দাস হিচাপে অৰ্পণ কৰিছিল আৰু যুদ্ধত বন্দী হোৱা দাসৰ ব্যৱহাৰটো বেলেগ ধৰণৰ আছিল বা ঋণ আদিৰ ওপৰত ভিত্তি কৰি যিবিলাক হৈছিল সেইবিলাকৰ মাজত ব্যক্তিগত পাৰ্থক্য আছিল দাস বা দাস ভাৰতীয় চাকৰৰ পৰা পৃথক আছিল যে দাসক যিবিলাক ভাৰতীয় চাকৰ আছিল তাৰ পৰা বেলেগ আছিল কাৰণ দাসক যিধৰণে ব্যৱহাৰ কৰিব পাৰিছিল তেনেকৈ ভাৰতীয় চাকক ব্যৱহাৰ কৰিব পৰা নাছিল সূত্ৰকাৰ উনৈশ শতিকাই দাসত্বৰ এক প্ৰাঞ্চল সুবিধা নিৰ্ধাৰিছিল আৰু দাস বিক্ৰী আৰু ক্ৰয়ৰ বস্তু হিচাপে গণ্য কৰা হৈছিল বস্তু হিচাপে সেই সময়ত কৰিছিল যে দাসক বেছি বক্তি দাসক কিনিব পাৰি দাসপুত্ৰ বা দাসৰ পুত্ৰ আৰু দাসপুত্ৰ বা দাসৰ কন্যা বাৰে বাৰে গালি-গালাজ হিচাপে ব্যৱহাৰ কৰা হৈছিল তেওঁলোকক দাসৰ পুত্ৰ দাসৰ পুত্ৰী বুলি তেওঁলোকক কোৱা হৈছিল গালি বাৰা হৈছিল তেওঁলোকক মৰ্যাদা লাঘৱ হৈছিল তেনেধৰণে দাসৰ পুত্ৰক তেনেধৰণে ব্যৱহাৰ কৰিছিল দাসৰ পুত্ৰীক তেনেধৰণে ব্যৱহাৰ কৰিছিল ত্ৰয়োদশ শতিকাত লেখা পদ্ধতি নামৰ গ্ৰন্থখনত ঘৰুৱা আৰু পথাৰৰ এগৰাকী মহিলা দাসৰ বহুবিধ কৰ্তব্যৰ বিষয়ে পৃথকভাৱে উল্লেখ কৰা হৈছিল আৰু আনকি বহিৰাজ্যলৈ পঠোৱাৰ অনুমতিও দিয়া হৈছিল দাসসকলে জীৱিকাৰ বাবে সম্পূৰ্ণৰূপে নিজৰ মালিকৰ ওপৰত নিৰ্ভৰশীল আছিল নিশ্চিতভাৱে তেওঁলোকৰ জীৱিকা তেওঁলোকৰ আয় তেওঁলোকৰ মালিকৰ ওপৰত নিৰ্ভৰ কৰিছিল তেওঁলোকৰ কোনো ধৰণৰ মালিকাধীন অধিকাৰ নাছিল তেওঁলোকৰ ক্ষমতাই নাছিল শাৰীৰিক নিৰ্যাতন কৰা হৈছিল তেওঁলোকৰ দাসত্বৰ কাৰণে তেওঁলোকৰ কামৰ কাৰণে লেখা পদ্ধতি এগৰাকী মহিলাৰ দাসক অত্যাচাৰ কৰি আত্মহত্যা কৰিবলৈ ঠেলি দিয়া বুজায় তো এনেধৰণৰ ইমানে অত্যাচাৰৰ প্ৰাবল্য বেছি হৈছিল যে অৱশেষত মহিলাগৰাকী আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল কিন্তু তেওঁলোকৰ মুক্তি সম্ভৱ হৈছিল মাজে মাজে তেওঁলোকক এনেকুৱা নাছিল যে তেওঁলোকে মুক্তি নাপাইছিল মুক্তি সম্ভৱ হৈছিল তাৰ কিছুমান চৰ্ত নিশ্চিতৰূপে আছিল বা থাকিব নাৰস্মৃতিয়ে ইয়াৰ বাবে বিশদ ব্যৱস্থা আগবঢ়াইছিল নাৰস্মৃতিত আমি যদি অধ্যয়ন কৰোঁ আমি তাৰ পৰা বিশদভাৱে আমি জানিবলৈ পাৰিম দক্ষিণ ভাৰতত আগৰ পৰাই প্ৰচলিত আছিল দক্ষিণ ভাৰতত সংগম যুগৰ শেষৰ ফালৰ পৰাই দাসত্বৰ অস্তিত্ব আছিল দক্ষিণ ভাৰতত দাসক ব্যক্তিগত সম্পত্তি হিচাপে গণ্য কৰা হৈছিল পাৰিবাৰিক সম্পত্তি হিচাপে তেওঁলোকে যেনেধৰণে ইচ্ছা তেনেধৰণে ব্যৱহাৰ কৰিব পাৰিছিল শিলালিপিত লিপিবদ্ধ কৰা হৈছিল যে পুৰুষ আৰু মহিলা উভয়কে মন্দিৰত বিক্ৰী কৰা হৈছিল তো মন্দিৰত তেওঁলোকে বিক্ৰী কৰা হৈছিল মানে মন্দিৰত তেওঁলোকে বিভিন্ন কামত নিয়োজিত হ'ব লগা হৈছিল য'ত মহিলাক মন্দিৰৰ মহিলা এটা নামকৰণ কৰা হৈছিল মন্দিৰৰ মহিলা হিচাপে তেওঁলোকক নিয়োগ কৰা হৈছিল আৰু বিবাহত যৌতুকৰ অংশ হিচাপেও দাসক হস্তান্তৰযোগ্য আছিল যে বিবাহত যৌতুক হিচাপে ছোৱালীৰ লগত দাগ দিয়াটো এটা প্ৰথা আছিল এটা ব্যৱস্থা আছিল আৰু তেওঁলোকক সেই অংশ হিচাপে তেওঁলোকক হস্তান্তৰযোগ্য কৰিছিল আৰু তেওঁলোকে সেই হিচাপে দাসৰ পৰা যেনেধৰণে বিচাৰে তেনেধৰণে কাম আদায় কৰিব পাৰিছিল কিছুমান ক্ষেত্ৰত দাসত্বৰ স্বেচ্ছামূলক আছিল য'ত হতাশাগ্ৰস্ত কৰিলে নিজকে মন্দিৰলৈ আগবঢ়াইছিল এনেকুৱা আমি ইতিমধ্যে কৈ উঠিছোঁ যে কিছুমান দাস আছিল তেওঁলোক হতাশাগ্ৰস্ত আছিল হৈ পেলাই তেওঁলোকে নিজেই নিজক অৰ্পণ কৰিছিল দাস হিচাপে আৰু তেনেধৰণে তেওঁলোকে কামত নিয়োজিত হৈছিল তাৰপিছত আমি এতিয়া মালদেশা এটা সংস্কৃত শব্দ য'ত নেকি ইয়াত এটা চিভিয়াৰ কথা কোৱা হৈছে এই ধাৰণা যিটো মালদেশা ধাৰণাটো নতুন নাছিল ইয়াক মধ্যযুগীয় যুগৰ আৰম্ভণিৰ বহুত আগৰ পৰা প্ৰৱৰ্তন কৰা হৈছিল সাধাৰণতে যিবিলাকে ব্ৰাহ্মণবাদী সমাজৰ মূল্যবোধ ধাৰণা বা নীতি নিয়মসমূহ গ্ৰহণ কৰা নাছিল তেওঁলোককে মালদেশা হিচাপে ব্যৱহাৰ কৰা হৈছিল এয়া মূলতঃ বিদেশী আৰু খিলঞ্জীয়া জনজাতিৰ বাবে ব্যৱহাৰ কৰা হৈছিল ব্ৰাহ্মণ্য সামাজিক ব্যৱস্থাটো সুৰক্ষিত কৰিবলৈ আৰু সাংস্কৃতিবান আৰু বৰ্বৰসকলৰ মাজত দ্বৈততা সৃষ্টি কৰিবলৈও আৰু এই কাঠামো ব্যৱহাৰ কৰা হৈছিল মালদেশা ধাৰণা নিৰ্দিষ্ট নাছিল যদিও সময় আৰু স্থানৰ ভিন্নতা আছিল মালদেশা গোটবোৰে বৈষম্যপূৰ্ণ প্ৰকৃতিৰ আছিল আৰু আমি এনেকৈ
ৰাষ্ট্ৰৰঞ্জনীয়ে কাশ্মীৰী সংস্কৃতৰ হেতাৰ পৰা এষ্টৰ স্কন্ধা আৰু গিলগিট অঞ্চলৰ কিছুমান মালেচা মুখীয়ালোকক পিছপৰা আৰু বাহিৰৰ লোক হিচাপে প্ৰতিনিধিত্ব কৰাৰ কথাকে উল্লেখ কৰিছে। তাৰপিছত আমি লিংগ সম্পৰ্ক, আমি যদি জেণ্ডাৰ ৰিলেশ্যনছৰ কথা ক'ব যাওঁ, গতিকে আমি তাত দেখিবলৈ পাম যে মধ্যযুগৰ আৰম্ভণি আমি দেখিবলৈ পাইছোঁ যে কৃষি অৰ্থনীতিৰ তাত সম্প্ৰসাৰণ হৈছিল আৰু লগে লগে ভূমি এই সম্পত্তিৰ আটাইতকৈ মূল্যৱান ধনৰ ৰূপ হিচাপে আত্মপ্ৰকাশ কৰা হৈছিল। যে মধ্যযুগৰ আৰম্ভণিতে কৃষি অৰ্থনীতি সম্প্ৰসাৰণ হৈছিল আৰু তাৰ লগে লগে এটা কথা আহি গৈছিল যে ভূমি সম্পত্তিৰ আটাইতকৈ মূল্যৱান ধনৰ ৰূপ হিচাপে আত্মপ্ৰকাশ হয়। যিহেতু ভূমিত খেতি কৰিব লাগিব আৰু সেই ভূমি নহ'লে কৃষি কৰিব নোৱাৰে, গতিকে ভূমিত কৃষি কৰি অৰ্থনীতিৰ অৱস্থা টনকিয়াল কৰিবৰ কাৰণে ভূমি এটা সময়ত এটা মূল্যৱান ধনৰ ৰূপ হিচাপে আত্মপ্ৰকাশ কৰিছিলে। নতুন উদীয়মান ৰাষ্ট্ৰ বা আঞ্চলিক ৰাজনীতিৰ বহু ক্ষমতা ব্যৱহাৰ কৰিছিল আৰু প্ৰতিটো ধৰণৰ মাটিৰ ওপৰত উচ্চ ভূমি অধিকাৰ প্ৰয়োগ কৰিছিল। ভূমিৰ অধিকাৰ এটা তেওঁলোকে গ্ৰহণ কৰিছিল আৰু সেইমতে তেওঁলোকে মানুহক ভূমি অনুদান দিছিল বা ভূমি তেওঁলোকে গ্ৰাণ্ট দিছিল আৰু তাৰ পৰা তেওঁলোকে আয় ইনকাম কৰিছিল। আঞ্চলিক আৰু উপ আঞ্চলিক পৰ্যায়তো ব্যাপক ভূমি অনুদান দিয়া হৈছিল, যাৰ ফলত কেৱল ৰাজ্যিক সমাজৰ সম্বৰ্ধনে নহয়, তিলাসকলৰ পৰম্পৰাগত অধিকাৰো উচ্ছেদ কৰা হৈছিল। ব্ৰাহ্মণসকলে ভূমি অনুদানৰ জৰিয়তে নতুন অঞ্চলত প্ৰৱেশ কৰিছিল। তেওঁলোকে ভূমি অনুদান দি পেলাই এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈকে আগবাঢ়ি তেওঁলোকে গৈছিল আৰু অব্ৰাহ্মণৰ নিৰ্দেশত বিশাল ভূমিৰ অধিকাৰ জমা কৰিছিল। তো তেওঁলোক ভূমি অনুদান দি পেলাই তেওঁলোকৰ এটা শক্তিশালী স্থিতিত তেওঁলোক উপনীত হৈছিল। আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক উন্নয়নে মধ্যযুগৰ আৰম্ভণিতে লিংগ সম্পৰ্ক অধিক জটিল কৰিছিল। যিহেতু অৰ্থনৈতিক সামাজিক উন্নতি হৈছিল, ৰাজনৈতিক উন্নতি হৈছিল, সাংস্কৃতিক উন্নতি হৈছিল, আৰু তাৰ কাৰণে মধ্যযুগত লিংগ সম্পৰ্কত অধিক জটিল হৈ উঠিছিল, কাৰণ মানুহবিলাকে বহুত কথা এই সময়ত বুজি পাবলৈ সক্ষম হৈছিল। লিংগ সম্পৰ্কক সহজে বুজি পাবলৈ এই পিতৃত্বতান্ত্ৰিক সমাজত নাৰীৰ সম্পত্তিৰ অধিকাৰ, ধৰক বিবাহ, বিধৱা, সন্তুষ্টি ব্যৱস্থা, শিক্ষা আৰু ৰাজনীতি বা প্ৰশাসনত কিছুমান ব্যতিক্ৰমী ভূমিকা সম্পৰ্কে অধ্যয়ন কৰি পুৰুষৰ উত্তৰাধিকাৰীৰ অনুপস্থিত সম্পত্তিৰ অধিকাৰী হিচাপে লোৱা। এনেধৰণে তেওঁলোকৰ কিছুমান ক্ষেত্ৰত লিংগ মতা মাইকী বা মেল ফিমেল বা পুৰুষ মহিলা যে কিছু ক্ষেত্ৰত যে তেওঁলোকৰ অধিকাৰ আছে বা তেওঁলোকৰ সন্তুষ্টিৰ কথা আছে বা তেওঁলোকে কিছু ক্ষেত্ৰত যে প্ৰশাসনিক বা ৰাজনীতিত অংশগ্ৰহণ কৰিব পাৰে, সেই সম্বন্ধে অধ্যয়ন কৰা হৈছিল আৰু কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিলে। মহিলাৰ সম্পত্তিৰ অধিকাৰ, আমি যদি চাব যাওঁ মহিলাসকলৰ সেই সময়ত সম্পত্তিৰ অধিকাৰ আছিল নে নাছিল, আৰু সম্পত্তিৰ অধিকাৰ আছিল যদি কেনেধৰণৰ সম্পত্তি বা কেতিয়া কোনসকল সম্পত্তিত তেওঁ অধিকাৰ সাব্যস্ত কৰিব পাৰিব, পিতৃৰ পৰা সম্পত্তি পাব নে তেওঁ স্বামীৰ পৰা পাব নে স্বামীৰ মৃত্যু হ'লে তাৰ কিবা অধিকাৰ পাব, তেনেধৰণৰ বিষয় ইয়াতে কৰি উঠিছিল। আৰু মহিলাৰ সম্পত্তিৰ অধিকাৰ বুলি ক'বলৈ গ'লে আমি পৰিয়ালৰ সম্পত্তিৰ ওপৰত মহিলাৰ অধিকাৰে সম্পত্তিৰ ওপৰত দখলৰ ইংগিত দিয়ে আৰু ৰাষ্ট্ৰৰ দ্বাৰা ইয়াক জব্দ কৰাৰ সম্ভাৱনা হ্ৰাস কৰে। তো যিহেতু তেওঁলোকৰ অধিকাৰ পৰিয়ালৰ সম্পত্তিৰ ওপৰত যিহেতু মহিলাৰ অধিকাৰ বা সম্পত্তিৰ ওপৰত দখল ইংগিত দিয়ে, ৰাষ্ট্ৰই সেই অধিকাৰ এই যিখিনি সম্পত্তি তাক জব্দ কৰাৰ পৰা তেওঁলোকে বচাব পাৰে। জিমুত বাহনৰ দয়াভাগ আৰু বিজ্ঞানেশ্বৰৰ মেটেক্ষৰ বিধৱাৰ উত্তৰাধিকাৰীত্বৰ অধিকাৰ স্বীকৃতি দিয়া হৈছিল। কিন্তু সমগ্ৰ ভাৰতীয় উপমহাদেশত এই প্ৰথা প্ৰচলিত হোৱা নাছিল। আমি এনেকুৱা নহয় যে এইটো গোটেই ভাৰতবৰ্ষতে এনেধৰণৰ প্ৰথা ভূমিৰ অধিকাৰ পাইছিলে মহিলাসকলে, তেনেকুৱা নাছিলে। গুজৰাটৰ ৰজা কুমাৰপালাৰ 1150 খ্ৰীষ্টাব্দত শিলালিপিত বিধৱাৰ স্বামীৰ মাটিৰ সম্পত্তি উত্তৰাধিকাৰী হিচাপে লাভ কৰাৰ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছিল। স্বামীৰ মৃত্যু হোৱাৰ পিছত স্বামীৰ সম্পত্তি এই বিধৱা মহিলাগৰাকীয়ে পাব উত্তৰাধিকাৰী হিচাপে,
গতিকে তাক নিৰ্ধাৰণ কৰা হৈছিল। ৰাজনীতিত চোলাৰ তামিলনাডুৰ আচালপুৰমৰ আন এজনে ব্ৰহ্মদীয় গাঁৱৰ সভা সিদ্ধান্তৰ কথা কৈছিল আৰু য'ত বিধৱা স্বামীৰ মাটি আৰু অন্যান্য সম্পত্তি উত্তৰাধিকাৰীসূত্ৰে ল'বলৈ তেওঁলোকক অনুমতি দিয়া হৈছিল। যদিও সকলো জেগাতে বা সকলো ক্ষেত্ৰতে নাছিল, কিন্তু বহুত ক্ষেত্ৰত বা বহুত জেগাত মহিলাসকলে বা বিধৱাসকলে সম্পত্তিৰ অধিকাৰ লাভ কৰিছিলে। আৰম্ভণিৰ মধ্যযুগীয় ধাৰাবাহিক আৰু হজমসমূহে শ্ৰীধনৰ পৰিসৰ বৃদ্ধি কৰি মিতাক্ষৰে ইয়াক মহিলাসকলৰ যিকোনো ধৰণৰ সম্পত্তি বুলি ব্যাখ্যা কৰিছিলে। কিন্তু সংজ্ঞাটো সকলো গ্ৰন্থতে একে নাছিলে। সকলো গ্ৰন্থই সমভাৱে বা সমধৰণৰ মত আগবঢ়োৱা নাই। দয়া ভূষণ আৰু স্মৃতি চন্দ্ৰিকা আৰু আদি কিছুমান আন গ্ৰন্থই শ্ৰীধনৰ অতি সীমিত পৰিসৰত স্বীকৃতি দিছিল। প্ৰথম অৱস্থাত শ্ৰীধন বহুলাংশে স্থাৱৰ সম্পদত সীমাবদ্ধ আছিল, কিন্তু মহিলাসকল বিক্ৰী বন্ধক বা উপহাৰৰ জৰিয়তে সম্পত্তি নিষ্পত্তি কৰাৰ নিৰপেক্ষ মালিকী স্বত্বৰ অধিকাৰ নাছিলে। মহিলাসকলক কেৱল মালিকী স্বত্বৰ অধিকাৰ দিয়া হৈছিল। তেওঁলোকক মালিকী স্বত্বৰ অধিকাৰ দিয়া হৈছিল। তেওঁলোকক বিক্ৰী বন্ধক বা অন্যান্য উপহাৰ এইবিলাক তেওঁলোকৰ কিছু ক্ষেত্ৰত বাধা আছিলে। অতি স্থবিৰ সম্পত্তিৰ পৰিয়ালৰ উচ্চ অধিকাৰ আছিল। তেওঁলোকৰ যিবিলাক বেছি স্থবিৰ মানে পাৰ্মানেণ্ট প্ৰপাৰ্টি আছিল, সেইবিলাকত কিন্তু পৰিয়ালে বেছিকৈ অধিকাৰ লাভ কৰিছিলে। এতিয়া আমি চাব যদি যাওঁ, প্ৰাথমিক মধ্যযুগৰ শিলালিপিসমূহে ইয়াক ইংগিত দিছিল যে আমি যদি চাব যাওঁ যে ৰাণী আৰু পত্নীৰ কেইজনমান অধিপতিয়ে নিজৰ সংগীৰ জীৱনকালত ফিফো হেদাৰ হৈ পৰিছিল। কিছুমান ধৰ্মৰ পুণ্য লাভৰ বাবে নিজৰ ফিফো মন্দিৰ আৰু ব্ৰাহ্মণৰ নিজৰ যিটো অংশ আছিল বা যোগে তেওঁলোকে লাভ কৰিছিল, তেওঁলোকে দান কৰিছিল। কিছুমানে ধৰ্মীয় স্থাপত্য, মন্দিৰ আৰু টেংক মেৰামতি আৰু সুৰক্ষাৰ দিশত অৰিহণা তেওঁলোকে যোগাইছিল। ইয়াৰ পৰা দেখা যায় যে উচ্চ শ্ৰেণীৰ মহিলাসকলৰ হাতত যথেষ্ট অধিকাৰ আৰু সম্পদ আছিল। তেওঁলোকৰ হাতত সম্পদ আছিল আৰু অধিকাৰ আছিল কাৰণে তেওঁলোকে স্থাপত্য বা মন্দিৰ বা টেংক, যিটো টেংক বুলি কোৱা হ'লে পানীৰ ব্যৱস্থাৰ কাৰণে, তেওঁলোকে মেৰামতিৰ কাৰণে তেওঁলোকে কিছু অৰিহণা যোগাইছিল। গতিকে তেওঁলোকৰ অধিকাৰ বা আৰ্থিক অৱস্থাৰ কথা আমি জানিব পাৰোঁ। চোলা ৰাণী আৰু ৰাজকুমাৰীৰ মাজত এই প্ৰথা অতি সাধাৰণ আছিল। চোলা ৰাণী বা তেওঁলোকৰ ৰাজকুমাৰী এইবিলাক ক্ষেত্ৰত আগভাগ লৈছিল। ইয়াৰ পৰা বুজা যায় যে তেওঁলোকৰ হয়তো ব্যক্তিগত সত্তা বা ব্যক্তিগত সম্পত্তি উপভোগ কৰিছিল। তেওঁলোকৰ নিজৰ আয় ইনকাম আছিল আৰু তেওঁলোকে সেইবিলাক উপভোগ কৰিবলৈ সক্ষম হৈছিল। মন্দিৰৰ নৃত্য কৰা যিবিলাক ছোৱালী আছিল, মন্দিৰৰ মাটি, ৰাজহ আৰু ঘৰত নিযুক্তি দিয়া হৈছিল। মন্দিৰৰ মাটিত তেওঁলোকৰ মাটিৰ অধিকাৰ আছিল। তেওঁলোকে মন্দিৰৰ মাটিত তেওঁলোকে অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে। এই সামাজিক মৰ্যাদা অনুসৰি মহিলাৰ মাটিৰ অধিকাৰ ভিন্ন আছিল। তেওঁলোকৰ ছ'চিয়েল ষ্টেটাছ লৈ বেলেগ বেলেগ আছিল, বেলেগ বেলেগ অধিকাৰ তেওঁলোকে লাভ কৰিছিলে। তাৰপিছত আমি ৰাজত্বমণি কাশ্মীৰৰ বহু মহিলা দাতা আৰু নিৰ্মাতাৰ কথা উল্লেখ কৰিছে, য'ত মহিলা শাসক আমি নাম ক'ব পাৰোঁ সুগন্ধা, দিত্তা আৰু সূৰ্যমতী, ৰাণী ৰত্নদেৱী আৰু কিছুমান অৰাজক নাৰী যেনে কুশলা, চিন্তা, ভালগা আৰু সাম্বৱতী। তো সম্পদৰ ওপৰত মহিলাৰ নিয়ন্ত্ৰণ সীমিত আছিল যদিও পুৰুষৰ মাটি আৰু অন্যান্য সম্পদৰ ওপৰত নিৰ্বিবাদ অধিকাৰ আছিল আৰু পৰিয়াল, ফিফা আৰু ৰাষ্ট্ৰ ব্যৱস্থাৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিছিল। ব্ৰাহ্মণ্যবাদী নীতিগত আইনসমূহেও নাৰীৰ আধিপত্যৰ ওপৰত পুৰুষৰ আধিপত্যৰ কাৰ্যৰ কাম কৰিছিলে। লিংগ সমতাৰ ধাৰণাটো প্ৰায় অদৃশ্য আছিল। সেই সময়ত কিন্তু লিংগক এনেকুৱা যে তাত লিংগ সমতা মহিলা আৰু পুৰুষক সমানে অধিকাৰ দিব লাগে তেনেধৰণৰ কোনো কথা নাছিল আৰু এইটো প্ৰায় উজ্জ্বল আছিল বা অদৃশ্যই আছিল। এই ক্ষেত্ৰত কাশ্মীৰৰ কাহিনী ব্যতিক্ৰম, য'ত পুৰুষ আৰু মহিলা উভয় পৰস্পৰৰ সৈতে চাকৰিপ্ৰাপ্ত ভূমিকাক অপেক্ষা কৰিছিল আৰু অনুদান অট্টালিকা নিৰ্মাণত একে প্ৰকল্প হাতত লৈছিল। চ' আমি দেখিবলৈ পাইছোঁ যে কাশ্মীৰৰ কাহিনী কিছু পৰিমাণে ব্যতিক্ৰম আছিল, য'ত পুৰুষ আৰু মহিলাই উভয়ে পৰম্পৰাগতভাৱে স্বীকৃতিপ্ৰাপ্ত ভূমিকাক অৱজ্ঞা কৰিছিল তেওঁলোকে আৰু তেওঁলোকে কিছুমান নিৰ্মাণ ক্ষেত্ৰত তেওঁলোকে একে কাম হাতত লৈছিল।
তাৰপিছত আমি যদি চাবলৈ যাওঁ বিধৱা আৰু বিধৱা বিচ্ছেদ, তো যিবিলাক মহিলাৰ স্বামীৰ মৃত্যু হৈছিল তেওঁলোকৰ ছোৱালীসকলৰ কেনেধৰণে বিবাহ হ'ব আৰু তেওঁলোকৰ বিবাহ বিচ্ছেদ কেনেধৰণে হ'ব বা কেনেধৰণে তেওঁলোকে বিবাহ বিচ্ছেদৰ পিছত বা কেনেধৰণে তেওঁলোকে বা বিবাহৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা থাকিব সময়ত সেই বিষয়ে আমি এইখিনিতে জানিব পাৰিম। মহিলাৰ সম্পত্তিৰ অধিকাৰৰ উপৰিও ঘৰৰ ভিতৰত আৰু বাহিৰত তেওঁলোকৰ পুৰুষ লোকসকলৰ প্ৰতি সমতাৰ ক্ষেত্ৰত মহিলাৰ অৱস্থানে তেওঁলোকৰ লিংগ সম্পৰ্কও বুজাইছিল। বিবাহ হৈছে পৰিয়ালৰ মূল য'ৰ পৰা লিংগ সম্পৰ্ক সৃষ্টি হয়। তাৰ আগৰ সময়ছোৱাত এনুলমা বিবাহ উৎসাহিত কৰা হৈছিল আৰু প্ৰতিলোমা বিবাহক তীব্ৰভাৱে অসন্মতি কৰা হৈছিল। আমি যদি যাব অনুলোমা আৰু প্ৰতিলোমা। অনুলোমা হ'ল পুৰুষজন উচ্চ জাতিৰ উচ্চ বৰ্ণৰ আৰু মহিলা এগৰাকী নিম্ন জাতৰ বা নিম্ন বৰ্ণৰ, আৰু প্ৰতিলোমা হ'ল মহিলাগৰাকী উচ্চ বৰ্ণৰ আৰু পুৰুষজন হ'ল নিম্ন বৰ্ণৰ। দুয়োটাকে তেওঁলোকে এই সময়ত অস্বীকাৰ কৰিছিল, দুয়োটা ব্যৱস্থাকে। এই দুয়োটা বিবাহৰ ফলত বৰ্ণ আৰু জাতিৰ আন্তঃমিশ্ৰণ ঘটিছিল। নিশ্চিতভাৱে উচ্চ নিম্ন উচ্চ জাতি কিছুমানৰ সৃষ্টি হৈছিল। একেদৰে মধ্যযুগৰ আৰম্ভণিতে দ্বিজা বা বিজাতি পুৰুষৰ আন ছোৱালীৰ সৈতে বিবাহ যোগ্য ঘোষণা কৰা হৈছিল। কিছুমান ব্যতিক্ৰমী পৰিস্থিতিত এনে সংঘৰ অনুমতি দিয়া হৈছিল, কিছুমান ক্ষেত্ৰত অনুমতি লৈছিল আৰু তাৰ কিছুমান কাৰণো আছিল। স্মৃতিসঞ্জিতাই এনে সংঘৰ অনুমতি দিছিল আৰু সন্তানৰ বাবে উত্তৰাধিকাৰৰ নিয়ম কিছুমান তেওঁলোকে প্ৰণয়ন কৰিছিল। এনে ক্ষেত্ৰত সন্তানক পিতৃ মাতৃৰ দৰে সামাজিক মৰ্যাদা প্ৰদান কৰা হোৱা নাছিল যদিও তেওঁলোকতকৈ কম এনুলমা বিবাহ প্ৰতিলোম বিবাহৰ ক্ষেত্ৰতো বৰ্ণজাতিৰ ব্যৱস্থা যিয়ে নহওক কিয় সন্তানক শুদ্ধ অৱস্থা বা জাততকৈ কম দিয়া হৈছিল। কিন্তু বিবাহৰ নিয়ম স্থিৰ হোৱা নাছিল। বিবাহৰ নিয়ম কোনো ধৰণৰ অস্থিৰ হোৱা নাছিল। মধ্যযুগৰ আৰম্ভণিৰ গ্ৰন্থসমূহেও ছোৱালীৰ বিবাহযোগ্য বয়সৰ ক্ৰমান্বয়ে হ্ৰাস কৰাৰ বিপৰীতে পুৰুষৰ বাবে কোনো নিয়ম নিৰ্ধাৰণ কৰা নাছিল। মধ্যযুগৰ আৰম্ভণিত আমি চাবলৈ লৈছোঁ ছোৱালীৰ বয়সৰ যিটো বিবাহ সেইটো কিন্তু বয়সটো তেওঁলোকে হ্ৰাস কৰিছিল, কিন্তু পুৰুষৰ ক্ষেত্ৰত কেনেধৰণৰ কোনো নিয়মৰ কথা উল্লেখ হোৱা নাই। যৌৱনকালৰ পূৰ্বৰ বিবাহক যিটো সাধাৰণ কৰি তোলা হৈছিল আৰু আলবেনিয়ানী হিন্দুসকলৰ মাজত একেই কথা পৰ্যবেক্ষণ কৰিছিল আৰু এগৰাকী ব্ৰাহ্মণ ব্ৰাইডৰ স্বাভাৱিক বয়স তেওঁলোকে কৈছিল যে আছিল 12 বছৰ হ'ব এজনী কন্যাৰ বয়স ব্ৰাহ্মণৰ ক্ষেত্ৰত। আগতীয়া বিবাহৰ ফলত ছোৱালীবোৰ পিতৃতান্ত্ৰিক আধিপত্যৰ সন্মুখীন হ'বলগীয়া হৈছিল, কাৰণ আগতে বিবাহটোৰ পিতৃৰ ঘৰতে থাকিছিল আৰু সেইখিনিত পিতৃৰ তান্ত্ৰিকৰে সন্মুখীন হৈছিল। কিন্তু যৌৱনকালৰ পূৰ্বৰ বিবাহৰ কথা জনসংখ্যাৰ সকলো শ্ৰেণী আৰু স্তৰতে সাৰ্বজনীনভাৱে অনুসৰণ কৰা হোৱা নাছিল। দক্ষিণ ভাৰততো প্ৰাক যৌৱনকালৰ বিবাহ আৰু কন্যাৰ মূল্য যিটো যৌতুক সমাজত নিয়ম হৈ পৰিছিল। তো বিয়া তেওঁলোকৰ প্ৰাক যৌৱনকালৰ বিয়া আৰু বিবাহত তেওঁলোকে ছোৱালীৰ লগত যৌতুক দিয়াটো এটা নিয়মত পৰিণত হৈছিল। পৰিয়ালৰ এজনী ছোৱালীৰ জন্মাক আদৰণি জনোৱা হোৱা নাছিল তেওঁলোকে, যিহেতু তাত বজা হিচাপে গণ্য কৰিছিল ছোৱালী এজনীক, গতিকে তেওঁলোকে ওৱেলকাম জনোৱা নাছিল বা আদৰণি জনোৱা নাছিল। ছোৱালীৰ ক্ষেত্ৰত এটা পৰিয়ালৰ সাংঘাতিক বজা আছিল যে প্ৰথম কথা হ'ল ছোৱালী বিবাহৰ ক্ষেত্ৰত বিভিন্ন কথা আছে আৰু লগতে যিটো যৌতুকৰ কথা সেইটোক লৈ পেলাই তেওঁলোকে আদৰণি জনোৱা নাছিল পৰিয়ালে। ছোৱালী শিশুটিৰ বিৰুদ্ধে বৈষম্য নিম্ন শ্ৰেণীতকৈ উচ্চ শ্ৰেণীৰ বেছি আছিল বুলি কোৱা হৈছে, যে নিম্ন শ্ৰেণী যেনেধৰণে ছোৱালী এজনী জন্মৰ পিছত ট্ৰিটমেণ্ট কৰিছিলে, উচ্চ শ্ৰেণী তাতকৈ বেছি বেয়া ট্ৰিটমেণ্ট কৰিছিল, কাৰণ তেওঁলোকৰ সমাজ ব্যৱস্থা, সমাজত স্থান আৰু যৌতুকৰ পৰিমাণো সেই হিচাপে বেছি হ'ব, গতিকে তেওঁলোকে এটা ওৱেলকাম জনোৱা নাছিল। সৰবিবাহৰ ফলস্বৰূপে পুনৰ বিবাহ কৰাটো অসম্ভৱ, কেৱল ব্যতিক্ৰমী পৰিস্থিতিতে কৰা হৈছিল তেনেধৰণৰ বিবাহ। বিধৱা আৰু নিয়োগ। তো বিধৱা আৰু নিয়োগ, তো বিধৱাসকলে কেনেদৰে জীৱন নিৰ্বাহ কৰিছিল বা তেওঁলোকৰ বিধৱা হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ স্বামীৰ মৃত্যুৰ পিছত তেওঁলোকে কেনেকৈ সমাজত জীৱন নিৰ্বাহ কৰিছিল তেনেধৰণৰ কথা আমি এইখিনিত জানিব পাৰিম। এই ব্ৰহ্মপুৰাণত শিশু বিধৱা বা অপহৰণ কৰা বলপূৰ্বক পৰিত্যক্তৰ পুনৰ বিবাহৰ অনুমতি দিছিল। এনেধৰণৰ বিলাক পুনৰ বিবাহৰ
তেওঁলোকে অনুমতি লাভ কৰিছিলে কিন্তু যিটো মেধাতিথি মনুস্মৃতিৰ এই টকা আৰু অন্যান্য বিধৱাৰ পুনৰ্বিবাহক সন্মত কৰে তেওঁলোকে ব্যৱহাৰ মানে উইডো ৰিমেৰেজটোক তেওঁলোকে এই প্ৰাধান্য দিয়া নাছিলে উইডো ৰিমেৰেজক কিন্তু নিম্ন জাতিৰ মাজতো একে কথা দেখা নগ'ল নিম্ন জাতিৰ মাজত অলপ বেলেগ বেলেগ ধৰণৰ নিয়ম কানুন তাত অব্যাহত ৰাখিছিলে লেখা পদ্ধতিয়ে প্ৰকাশ কৰিছে যে সমাজৰ নিম্ন শ্ৰেণীৰ মাজত বিবাহৰ বিচ্ছেদ অতি সাধাৰণ আছিল আৰু আনহাতে বিবাহক বিচ্ছেদৰ নিয়ম ব্ৰাহ্মণ্যবাদী গ্ৰন্থত সন্নিৱিষ্ট কৰা হোৱা নাছিল এইদৰে উচ্চবৰ্ণৰ পুৰুষসকলে বিবাহ আৰু বিবাহ বিচ্ছেদ নিষেধাজ্ঞাৰ জৰিয়তে নিজৰ মহিলাসকলৰ ওপৰত শক্তিশালী নিয়ন্ত্ৰণ প্ৰয়োগ কৰিছিল তেওঁলোকে এটা ষ্ট্ৰং কণ্ট্ৰল তেওঁলোকে মহিলাসকলৰ ওপৰত ৰাখিছিল ব্ৰাহ্মণবাদী সাহিত্য পূৰ্বৰ নিয়োগৰ কথাক অসন্মান কৰিছিল আৰু অভিযোগৰ পৰা জন্ম হোৱা শিশুৰ পিতৃত্বৰ বিষয়টোৰ ওপৰতো তেওঁলোকে এই মতামত বিভিন্ন বিভক্ত হৈ থাকিলে কোনোবাই জৈৱিক পিতৃ আৰু কোনোবা স্বামী বা দুয়োৰে পিতৃত্ব বুলি কয় কেতিয়াবা নিজৰ পিতৃ কেতিয়াবা আৰু বেলেগেও পিতৃত্ব দাবী কৰে মধ্যযুগৰ আৰম্ভণিত এই কথা গভীৰভাৱে সমস্যাজনক হৈ পৰিছিল আৰু এনে লাগে যে মহিলাসকলে নিজৰ প্ৰজনন ক্ষমতাৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ ক্ৰমান্বয়ে হেৰাই গৈছিল কাৰণ তেওঁলোকৰ কোনো অধিকাৰ নাছিল তেওঁলোকে এটা মেচিন হিচাপে বিবেচনা কৰা হৈছিল তেওঁ স্বামী হওক বা পৰিয়ালৰ অন্য সদস্যৰ লগতে তেওঁলোকৰ সম্পৰ্ক ৰাখিবলগীয়া হৈছিল গতিকে তেওঁলোকৰ কোনো ধৰণৰ নিজৰ ক্ষমতা নাছিল নিয়ন্ত্ৰণ ৰাখিব নোৱাৰিছিলে তদুপৰি নিয়োগ বিশেষকৈ এই সৰুৰ সৈতে এগৰাকী মহিলাৰ ভায়েক এফালে লিংগ স্তৰক আনফালে আত্মীয় স্তৰক প্ৰত্যাহ্বান আছিল কিছুমান ক্ষেত্ৰত এনেকুৱা আছিল যে স্বামীৰ মৃত্যুৰ পিছত স্বামীৰ ভাতৃৰ লগত বিবাহ কৰাৰ কিছুমান নিয়ম তাত প্ৰৱৰ্তন কৰা হৈছিল এনে পৰিস্থিতি জটিল উত্তৰাধিকাৰৰ আইনসমূহৰ লগতে মধ্যযুগৰ আৰম্ভণিতে নিয়োগ চৰ্চা ক্ৰমান্বয়ে বাতিল কৰা হৈছিল আৰু লাহে লাহে এই অসুবিধাবিলাকৰ কাৰণে সেইবিলাক বাতিল কৰা হৈছিল মধ্যযুগৰ আৰম্ভণিতে নাৰীৰ দুৰ্দশা আৰু বেয়া হৈ পৰিছিল যে মধ্যযুগৰ আৰম্ভণিতে নাৰীক ইয়াৰ আগতে সমান্তৰালভাৱে ভাল স্থান এটা পাইছিলে কিন্তু আৰম্ভণিতে তেওঁলোকৰ স্থান আৰু কিছু পৰিমাণে নিম্ন হৈ যাবলৈ ধৰিছিল মধ্যযুগৰ আৰম্ভণিৰ গ্ৰন্থসমূহত বিধৱাৰ ওপৰত অধিক নিষেধাজ্ঞা সংযোজন কৰা হৈছিল তেওঁলোকক বহুত নিষেধাজ্ঞাৰ সন্মুখীন হ'বলৈ দিয়া হৈছিল তেওঁলোকে কঠোৰ তপস্যা আৰু বৈবাহিক জীৱনৰ লগতে বিধৱাৰ মূৰৰ টেনচুৰ নিৰ্ধাৰণ কৰিছিল তেওঁলোকৰ বিভিন্ন কঠোৰ ব্যৱস্থাৰ মাজতে বিধৱাসকলে জীৱন কটাবলগীয়া হৈছিল খাদ্য সাজ পোছাক আৰু আত্মসজ্জাৰ ওপৰতো নিষেধাজ্ঞা হৈছিল তেওঁলোকে সকলো খাদ্য খাব নোৱাৰিছিল সকলো কাপোৰ পিন্ধিব নোৱাৰিছিল যেনেকৈ আমি আজিও দেখিছোঁ আমাৰ সমাজত যে বগা সাজ বা খাদ্যৰ ক্ষেত্ৰত তেওঁলোকে নিৰামিষভোজী বা তেওঁলোকে আত্মসজ্জাৰ ওপৰতো তেওঁলোকে যে নিজকে বিশেষভাৱে সজাই পৰাই তেওঁলোকে তুলিবৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল দক্ষিণ ভাৰতত ব্ৰাহ্মণবাদী এই প্ৰভাৱৰ অধীনত পৰিস্থিতি খ্ৰীষ্টপূৰ্ব সপ্তম শতিকাৰ পিছত অধিক বেয়া হৈ পৰিছিল যিহেতু ব্ৰাহ্মণৰ য'ত প্ৰভাৱ আছিলে তাত এই সমাজ ব্যৱস্থাত মহিলাৰ ওপৰত বিভিন্ন ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল তৎসুৰ অভেদ আছিল আৰম্ভণিৰ তামিল প্ৰথা পিছলৈ উত্তৰ ভাৰততো গ্ৰহণ কৰা হৈছিলে এই প্ৰথাটোক তাৰপিছত আমি চাব যাম যে সতী ব্যৱস্থা বা বিধৱা জন আগৰ সমাজ ব্যৱস্থাত বা মধ্যযুগৰ আৰম্ভণিত ভাৰতত বিধৱাসকলক বা যিটো সতী প্ৰথা বুলি আমি কওঁ যে স্বামীৰ মৃত্যুৰ পিছত সেই একেটা চিতাতে তেওঁলোকে স্বইচ্ছাই মৃত্যুবৰণ কৰিবলগীয়া হৈছিল নহ'লে তেওঁলোক জোৰ কৰি হ'লেও সেই চিতাত তেওঁলোক দলিয়াই দিয়া হৈছিল আৰু স্বামীৰ লগতে একেলগে তেওঁৰ মৃত্যু ঘটিছিল কাৰণ তেওঁ সমাজত জীয়াই থাকিলে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব অপকৰ্মত লিপ্ত হ'ব পাৰে সেইবিলাক ভাবি তেওঁ বা বজা হ'ব পাৰে তেনেকৈ তেওঁলোকৰ স্বামীৰ মৃত্যুৰ লগে লগে তেওঁৰ কাৰণে স্বামীৰ মৃত্যু হোৱা বুলি এটা পাপ হিচাপে বিবেচনা কৰিছিলে আৰু স্বামীৰ লগতে তেওঁক একেটা চিতাতে জাপ দিবলৈ বাধ্য কৰা হৈছিল মধ্যযুগৰ আৰম্ভণিত ভাৰতত বিধৱা জ্বলন বা সতী প্ৰথাৰ অধিক উৎসাহিত পৰিণত হয় পাঠ্য আৰু শিলালিপিৰ তথ্য ইয়াক দেখুৱাই যদিও ই মূলতঃ উচ্চ স্তৰৰ মাজত সীমাবদ্ধ আছিল আৰু বিশেষকৈ শাসক আৰু
সামৰিক অভিজাত শ্ৰেণীৰ মাজত সীমাবদ্ধ আছিল। যদিও আমি এইটো কথা কৈছোঁ, তাত কিন্তু বেছিকৈ প্ৰচলিত আছিল উচ্চ জাতি বা শাসকসকলৰ মাজত বেছিকৈ প্ৰচলিত আছিল। দেহ আৰু আত্মা দুয়োটাৰে অত্যাচাৰৰ সন্মুখীন হোৱা দীৰ্ঘদিনীয়া বা স্থায়ী বিধৱাতকৈ দহনৰ জৰিয়তে শাৰীৰিক মৃত্যু সহজ বুলি গণ্য কৰা হৈছিল। যে তেওঁলোকক থাকি তিলকৈ মৰতকৈ একেলগে মৃত্যু পাই তেওঁলোকৰ শ্ৰেয় বুলি গণ্য কৰা হৈছিল। এই প্ৰথা সাহস আৰু নিষ্ঠা প্ৰকাশৰ কাৰ্য হিচাপেও মূল্যৱান কৰি তোলা হৈছিল। কাৰণ এটা সাহস লাগিব আৰু তেওঁলোকৰ নিষ্ঠা, স্বামীৰ প্ৰতি তেওঁলোকৰ ভক্তি, সমাজৰ প্ৰতি তেওঁলোকৰ আস্থা। কাৰণ সেই জুইত জাতি পেলাই মৃত্যুবৰণ কৰাটো ইমান সহজ কথা নহয়। কিন্তু সতী অভ্যাস পালে সতীসকলে কিন্তু তাকেই কৰিছিল। সেই সময়ত অৰ্গেনিক গ্ৰন্থ আৰু এণ্ডেগ্ৰাফিক তথ্য ইয়াৰ প্ৰমাণ দিছিলে। ৰাজতৰংগনী কাশ্মীৰৰ ৰাজ পৰিয়ালৰ সতী প্ৰথাৰ কেইবাটাও দৃষ্টান্ত লিপিবদ্ধ কৰিছে। ইয়াত কেৱল ৰাজকীয় মহিলাই নহয়, আত্মীয়ৰ ওচৰত উপপত্নী, মন্ত্ৰী, চাকৰ আৰু নাৰ্ছেও মালিকৰ অন্ত্যেষ্টিক্ৰিয়াত যোগ্যতা নিজকে জ্বলাইছিল। তো এইটো এটা বিশেষ কথা আমি জানিবলৈ পাৰিলোঁ যে ইয়াত অকল তেওঁৰ স্ত্ৰীয়ে নহয়, আনকি ৰাজকীয় মহিলা বা আত্মীয় ওচৰত যিটো উপপত্নী থাকে বা মন্ত্ৰী, চাকৰ আৰু নাৰ্ছেও আনকি এই মালিকৰ অন্ত্যেষ্টিক্ৰিয়াৰ যোগ্যতাত নিজকে জ্বলাইছিল। বানাৰৰ হৰ্ষচৰিতত এই প্ৰথাৰ কথাও উল্লেখ আছে বা কয়। তাত পশ্চিম মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ প্ৰতি শক্তিশালী আৰু আহিচ্ছতৰ পৰা প্ৰতিহত্যাৰ ফলকৈ এই প্ৰথাৰ প্ৰমাণ দিয়ে। তো আমি দেখিবলৈ পাওঁ মধ্যপ্ৰদেশ বা ৰাজস্থানত ইয়াৰ প্ৰভাৱ বেছি আছিল। ভাৰতৰ সকলো ঠাইতে এই প্ৰথাৰ মহিমান্বিত হৈছিল, যদিও ই সকলো সম্প্ৰদায়ৰ সাধাৰণ প্ৰথালৈ মৰ্যাদাৰ প্ৰতীক হৈয়ে থাকিল। তাৰপিছত আমি দেখিবলৈ যে মহিলাসকলৰ শিক্ষা, তেওঁলোকে কিবা শিক্ষা লাভ কৰিছিল নেকি, কিবা শিক্ষাৰ অধিকাৰ তেওঁলোকৰ আছিল নে নাই, নে উচ্চ বৰ্ণৰখিনিয়ে অকল শিক্ষাত তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছিল, নে নিম্নবৰ্গীয় শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছিল। আমি সেই বিষয়ে এইখিনি কথা জানিব পাৰিম। মহিলাসকলৰ আনুষ্ঠানিক শিক্ষাৰ বাবে উপযুক্ত বুলি গণ্য কৰা হোৱা নাছিল। সেই সময়ত মহিলাসকলক শিক্ষাৰ কাৰণে উপযুক্ত বুলি তেওঁলোকক গণ্য কৰা হৈছিল। মিতাক্ষৰে বুজাইছে যে নাৰী সূত্ৰৰ দৰে উপনয়ন অনুষ্ঠানৰ কোনো অধিকাৰ নাই, যিয়ে নাৰীক শৈক্ষিক জীৱনত প্ৰৱেশ কৰাত বাধা দিয়ে। তেওঁলোকক শৈক্ষিক জীৱন প্ৰৱেশ কৰাত বাধা দিয়া হৈছিল। অষ্টম শতিকাত নাৰদ স্মৃতিৰ ধাৰাভাষ্যকাৰ আশা সাহাই এই ভিত্তিত মহিলাগৰাকীৰ নিৰ্ভৰশীলতাক ন্যায্যতা প্ৰদান কৰে যে তেওঁলোকৰ উপযুক্ত শিক্ষা আৰু সুবিকশিত বুজাবুজিৰ অভাৱ আছিল। কাৰণ শিক্ষা যদি নাথাকে, তেওঁলোকৰ বুজাবুজি নাথাকিব, বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিলে। অভিজাত মহিলাসকলৰ শিক্ষা আৰু সামৰিক প্ৰশিক্ষণৰ কিছু সুবিধা আছিল। অৱশ্যে যদিও তেনেধৰণে আমি পাইছোঁ যে তেওঁলোকৰ উপযুক্ত বুলি গণ্য কৰা হোৱা নাছিল, কিন্তু যিবিলাক অভিজাত আছিল, তেওঁলোকৰ মহিলাসকলে অলপ শিক্ষা আৰু তেওঁলোকক অলপ সামৰিক প্ৰশিক্ষণ তেওঁলোকে লাভ কৰিছিল। নিম্নবৰ্গৰ মহিলাসকলৰ জাতিভিত্তিক পেচা, শিল্পকৰ্ম আৰু লোকজ্ঞানৰ পৰম্পৰাগত প্ৰশিক্ষণ আছিল। তেওঁলোকে যিখিনি কাম মহিলাসকলে জাতিভিত্তিক পেচা থাকে, নিজৰ পেচা থাকে, সেইমতে কাম কৰিব লাগে। তেওঁলোকে শিল্পকৰ্মত নিয়োজিত হ'ব লাগে বা লোকজ্ঞানৰ পৰম্পৰাগত প্ৰশিক্ষণ তেওঁলোকক দিয়া হৈছিল, যদিও চিধাচিধি তেওঁলোকক সাধাৰণ শিক্ষা দিয়া হোৱা নাছিল। সংস্কৃত কবিতাৰ কিছুমান বিপদগামী কথা উল্লেখ আছে। নৱম শতিকাৰ বিশিষ্ট কবি ৰাজশেখৰে কিছুমান কবিতা বুলি উল্লেখ কৰিছে, যেনে শিলাপত্তৰিকা, বিচিকা, প্ৰভুদেৱী, বিকটনিতম্ব আৰু সুভদ্ৰা। তেওঁ কৈছিল যে পুৰুষৰ দৰে নাৰীও কবি হ'ব পাৰে। নিশ্চিত কবি ধনদেৱে এই কবিতা ৰচনাত পাকত আছিল। শিক্ষা অৰ্জন, 1-8 আৰু সকলো কথা কোৱাত দক্ষ আছিল। অৰ্জন কৰা মৰিকা আৰু মাৰুলাৰ দৰে কিছুমান কবিতাৰ কথা উল্লেখ কৰিছে। কিন্তু আমি ইয়াতে যে এইটো কথা ক'ব পাৰোঁ যে কোনো কবিয়ে লিখা এটা কাব্য পাব পৰা আমি নাই এই সম্বন্ধে। আনকি তেওঁলোকৰ ওপৰত আৰোপ কৰা
পদবোৰৰ সংখ্যাও সীমিত আছিল। তো এই পদসমূহৰ লেখকত্ব সহজে নিৰ্ণয় কৰিব পৰা নগ'ল। তাৰপিছত আমি যদি চাব যাওঁ ইয়াৰ পিছত কিছুমান ব্যতিক্ৰমী ভূমিকা মহিলাসকলে লৈছিলে ৰাজনৈতিক ক্ষেত্ৰতে হওক বা প্ৰশাসনিক ক্ষেত্ৰতে, সকলো ক্ষেত্ৰতে তেওঁলোকৰ যে বন্ধুত্ব বা শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ বাধা বা লিংগৰ ক্ষেত্ৰত তেওঁলোকৰ বাধা বা সম্পত্তিৰ ক্ষেত্ৰত বাধা তেনেকুৱা নাছিল। কিছুমান অঞ্চল কিছুমান সময়ত তেওঁলোকে কিছুমান ব্যতিক্ৰমী কাম কৰিও তেওঁলোকে দেখুৱাইছিল মহিলাসকলে, আৰু তেওঁলোকে ভূমিকা পালন কৰিছিল ৰাজনীতিতে হওক বা প্ৰশাসনতে হওক, তেওঁলোকে কিছুমান ক্ষেত্ৰত কিন্তু মৰ্যাদা লাভ কৰিছিল। কেৱল সংস্কৃত সাহিত্যই লিংগভিত্তিক নহয়, প্ৰতিটো সত্তাই লিংগযুক্ততা লাভ কৰিলে। পৃথিৱী ৰাজ্য সকলোকে নাৰীমূলক চৰিত্ৰ নিৰ্ধাৰণ কৰা হৈছিল। ৰাজনৈতিক ক্ষেত্ৰখনত মূলতঃ পুৰুষসুলভ হৈ আছিল। ৰাজনৈতিক ক্ষেত্ৰত পুৰুষসকলে প্ৰাধান্য লাভ কৰিছিল, পুৰুষসকলৰ ওপৰতে নিৰ্ভৰ কৰিছিল, তেওঁলোকে শাসন চলাইছিল, তেওঁলোকে সিদ্ধান্ত লৈছিল, তেওঁলোকে যুদ্ধ বিগ্ৰহত অংশগ্ৰহণ কৰিছিল। কিন্তু মহিলাসকলে বিভিন্ন ক্ষমতাৰ কাম কৰিছিল, এনেকুৱা নহয় যে কৰা নাছিলে, কৰিছিল, যিয়ে মধ্যযুগৰ আৰম্ভণিতে লিংগ সম্পৰ্কত এক নিৰ্দিষ্ট বৈশিষ্ট্য চিহ্নিত কৰিছিল। আৰু যদি আমি ইয়াত চাব যাওঁ, ব্ৰাহ্মণবাদী সাহিত্যই পুৰুষক অনুকূল কৰি মহিলাক কৰ্তৃত্বৰ ৰাজহুৱা ভূমিকা অস্বীকাৰ কৰিছিল, যদিও তেওঁলোকে যদি অস্বীকাৰ কৰিছিল, পুৰুষকে ক্ষমতা দিছিলে আৰু মহিলাসকলক অস্বীকাৰ কৰিছিলে, কিন্তু ৰাজত ৰঙ্গিনীয়ে মধ্যযুগৰ আৰম্ভণিৰ নাৰী শাসনৰ উত্তম উদাহৰণ উন্মোচন কৰিছিল। যে নাৰীসকলেও যে শাসন কৰিছিল তাৰ উত্তম উদাহৰণ দি থৈ গৈছে। আৰু সেই গ্ৰন্থখনে কেৱল মহিলাৰ সাৰ্বভৌম শাসকসকলক উজ্জ্বল কৰাই নাছিল, তেওঁ সাৰ্বভৌম মানে স্বাধীন, গ্ৰন্থখনে কেৱল মহিলা সাৰ্বভৌম শাসকসকলকে উজ্জ্বল কৰাই নাছিল, তেওঁলোকে সিংহাসনৰ আঁৰৰ মহিলাসকলৰ এজেঞ্চিকো তেওঁলোকে উজ্জ্বল কৰি তুলিছিল। সিংহাসনৰ আঁৰত থকা অন্যান্য মহিলাসকলেও তাত তেওঁলোকক বৰঙণি আগবঢ়াইছিল। গ্ৰন্থসমূহত 104জন পুৰুষ শাসকৰ বিৰোধিতা কৰি কাশ্মীৰৰ 3গৰাকী নাৰী শাসকৰ ক্ৰমে তেওঁলোক হ'ল গণ্ডাৰ, যশোৱতী, সুগন্ধা আৰু দিদ্দা, উৎপলা আৰু যশপৰা বংশৰ। তো এওঁলোকে ৰাজত্বৰ ব্যৱস্থা কৰা হৈছিল, এওঁলোকে ৰাজত্ব কৰিছিল এইবিলাক মহিলাই কাশ্মীৰত। আৰু গ্ৰন্থখনে, যিখন গ্ৰন্থৰ কথা আমি কৈছোঁ, নাৰী শাসকনক ঈশ্বৰৰ অনুমোদন, জনপ্ৰিয় দাবী আৰু সিংহাসনৰ নাবালক পুৰুষৰ উত্তৰাধিকাৰীৰ ৰিজেঞ্চিৰ ক্ষেত্ৰতো ন্যায্যতা প্ৰদান কৰিছিল। যে কিছু ক্ষেত্ৰত স্বামীৰ মৃত্যু হওক বা অন্যান্য কাৰণতে হওক, যদি নাবালক পুত্ৰ থাকে তেতিয়াহ'লে মহিলাসকলে তাত শাসনভাৰ হাতত ল'ব পাৰিছিল, শাসন চলাব পাৰিছিল। শাসকসকলৰ উপৰিও বৃহৎ সংখ্যক মহিলাইও বিভিন্ন পদবীৰ দৰবাৰী ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। এনে নহয় যে তেওঁলোকে ৰাণী হৈছিল বা কিবা হৈছিল, তাৰ উপৰিও বিভিন্ন কামত তেওঁলোকে অংশগ্ৰহণ কৰিছিল। ৰাণী, ৰাজকুমাৰী বা নিম্ন বৰ্ণৰ পত্নী আৰু দাসী। এই ৰাজকীয় মহিলাসকলৰ উপৰিও কৰ্টেচান, মন্দিৰৰ নৃত্যশিল্পী, পত্নী আৰু দামাৰাজ আৰু বিধৱাৰ মাতৃকো দৰবাৰৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পৰিচিত কৰা হৈছিল। যে তেওঁলোকে সেইটোৱেই নহয় যে মন্দিৰৰ নৃত্যশিল্পী আৰু বিভিন্ন কামত তেওঁলোকক আনকি নিয়োজিত কৰা হৈছিল বা তেওঁলোকে বিভিন্ন ভূমিকা পালন কৰিবলৈ সক্ষম হৈছিল। ৰাজনীতিৰ উপৰিও তেওঁলোকে কিছুমান কাম কৰিছিল, কিছুমান ৰাজকীয় আৰু অৰাজকীয় মহিলাক ধৰ্মীয় ভৱন আৰু অন্যান্য কাম কাজত পৃষ্ঠপোষকতা কৰা দেখা গৈছিল। যে অকল তেওঁলোকে ৰাজনীতিতে যে কাম কৰিছিল, তাৰোপৰি আৰু অন্যান্য আমি ব্যতিক্ৰম দেখিব পালোঁ, যিবিলাক অৰাজকীয় বিভিন্ন কামত কাম কাজৰ পৃষ্ঠপোষকতা কৰিছিল। আৰু সমাজত নাৰী আৰু ৰাষ্ট্ৰৰ স্বৰূপ কিছুমান অপিতৃতান্ত্ৰিক সম্ভাৱনাৰ সৈতে পিতৃতান্ত্ৰিক প্ৰকৃতিৰ হৈয়ে থাকে। যদি আমি চাব যাওঁ, এই ৰাজকীয় মহিলাসকলে ব্যৱহাৰ কৰা ক্ষমতা মূলতঃ পিতৃতান্ত্ৰিক আৰু পুৰুষসুলভ প্ৰকৃতিৰে হৈ থাকে। যদিও ব্যৱহাৰ কৰিছিল মহিলাসকলে ক্ষমতা, কিন্তু তাত মূলতঃ পিতৃতান্ত্ৰিক আৰু পুৰুষসুলভ প্ৰকৃতিৰ নেচাৰটো তেনেধৰণে চলি থাকে।
কেৱল কাশ্মীৰতে নহয়, য'ত মহিলাসকলে পুৰুষৰ উত্তৰাধিকাৰীৰ অনুপস্থিতিত সিংহাসনত বহিছিল, কিন্তু উপমহাদেশৰ বিভিন্ন অঞ্চলৰ পৰাও অনুৰূপ কথাই আহে বুলি বিবেচনা কৰা হয়। আৰু কৰ্ণাটকৰ বানাৰসীৰ কদম্বসকলৰ বাবে দাবলৰ পুত্ৰ সলনি শাসন কৰিছিল, আৰু সেই শাসন কৰা ব্যক্তিগৰাকী আছিলে দিবব্বৰ ৰাখীয়ে। আমি উৰিষ্যাৰ কথাও ক'ব পাৰোঁ। উৰিষ্যা তেনেধৰণে শাসন কৰা দেখিবলৈ পোৱা যায়, য'ত নাৰীসকলৰ শাসনত পৰিণত হৈছিল। শাসকৰ উপৰি কিছুমান ৰাজকীয় মহিলাক ৰাজ্যপাল, প্ৰশাসন, গাঁৱৰ মুখীয়া, পৰামৰ্শদাতা আদি হিচাপেও তেওঁলোকক ক্ষমতা দিয়া হৈছিল। তেওঁলোকে প্ৰশাসনীয় কামতো নিজক নিয়োজিত কৰিবলৈ পাৰিছিল, যেনেকৈ ৰাজ্যপাল বা প্ৰশাসনৰ বিভিন্ন কামত বা গাঁৱৰ মুখীয়া বা তেওঁলোকক এডভাইজাৰ হিচাপে, পৰামৰ্শদাতা হিচাপে গ্ৰহণ কৰা হৈছিল, আৰু তেওঁলোকক সেই হিচাপে নিযুক্তি দিয়া হৈছিল। কিছুমান মহিলাই পুৰুষৰ মতাদৰ্শত দুৰ্গ ভংগ কৰি সফল হৈছিল। তেওঁলোকে পুৰুষৰ মতাদৰ্শৰ লগত তেওঁলোকৰ মত মিলা নাছিল, আৰু তেওঁলোকে সফলো হৈছিল। লিংগ চিত্ৰকলাৰ বিপৰীতে জড়িত পাঠ্য প্ৰতিনিধি আৰু